ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2026 চনৰ বিশেষকৈ জানুৱাৰী মাহটোত বিশেষকৈ কেনেধৰণৰ পৰিৱৰ্তন লোৱা হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ প্ৰথম মাহটো কিদৰে পাৰ হ'ব জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে অলপ তাৎপৰ্যপূৰ্ণ বুলি কৈছে এই মাহটো আপোনালোকে বিশেষকৈ অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কিছু ক্ষেত্ৰত আপোনালোকৰ বৈবাহিক জীৱন আপোনালোকৰ কেৰিয়াৰৰ হওক আপোনালোকৰ চাকৰি স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰেম সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব শিক্ষাৰ ক্ষেত্ৰতে হওক আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব 2026 চনৰ বিশেষকৈ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে মিশ্ৰিত মাহ হ'ব বুলি কৈছে বহুত লাভ দেখিব কিন্তু কৈছে যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষৰ এই জানুৱাৰী মাহটোত আপোনালোকৰ খৰচ বহুত খৰচ বাঢ়িব গতিকে খৰচবোৰ অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব অলপ সেভিংৰ ওপৰত গুৰুত্ব দিব লাগিব খৰচ পাতি আপোনালোকে ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু কৈছে যে সংগ্ৰামেৰে কাম কৰিব লাগিব অলপ কষ্টৰে কাম কৰিব লাগিব বুলি কৈছে বিতৰ্কিত পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগিব তৰ্কৰ পেচালৰ পৰা আপোনালোকে এই মাহত আঁতৰি থাকিব লাগিব বুলি কৈছে একে সময়তে বহুত যাত্ৰাও আপোনালোকৰ সম্ভৱ এই মাহত কিন্তু যাত্ৰা কৰোঁতে মীন ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি কেয়াৰফুলি কৰিব লাগিব বুলি কৈছে বিশেষকৈ কৈছে যে গোটেই মাহটো আপোনালোকৰ ৰাশিত শনি উপস্থিত থাকিব আৰু গোটেই মাহটো আপোনালোকৰ চতুৰ্থ স্থানত বৃহস্পতি ৰেডগে থাকিব এই দুইটা গ্ৰহে আপোনালোকৰ দশম স্থানত বিশেষভাৱে প্ৰভাৱ পেলাব গতিকে কৈছে যে আপোনালোকৰ কেৰিয়াৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত আপুনি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে যদিও চাকৰি বা কিছু আপোনালোকে ক্ষেত্ৰত আপোনালোকৰ ইতিবাচক আপোনালোকৰ সমৰ্থন বা যি ধৰণৰ ছাপোৰ্ট সেইখিনি লাভ কৰিব বুলি কৈছে আনকি বিভাগ পৰিৱৰ্তনৰ সন্মুখীন হ'ব পাৰে মাহটোৰ শেষৰ ফালে ব্যৱসায়ীসকলে যথেষ্ট লাভ দেখিব বুলি কৈছে বিশেষকৈ এই মাহটো আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ কেনেধৰণৰ পৰিৱৰ্তন আহিছে বিশেষকৈ এই মাহটো আপোনালোকৰ কিছু উৎখান পতনেৰে ভৰি পৰিব গোটেই মাহটো আপোনালোকৰ পঞ্চম স্থানত মংগল গ্ৰহৰ প্ৰভাৱ থাকিব গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু অস্থিৰতা আহিব পাৰে গতিকে ভুল বুজাবুজিখিনি হ'বলৈ নিদিব হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই মাহত বিশেষকৈ বৈবাহিক বা প্ৰেম জীৱনত কিছু জীৱন সংগীৰ বাবে সময় ল'ব লাগিব বুলি কৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ সম্পৰ্ক পৰিচালনাৰ ক্ষেত্ৰত অহৰহ মনোযোগ দিব লাগিব বুলি কৈছে গুৰুত্ব দি চলিব লাগিব কিছুমান বাহিৰৰ মানুহৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ সম্পৰ্কৰ বাবেও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে বাহিৰা মানুহখিনিক আপোনালোকৰ বৈবাহিক জীৱনত সোমাবলৈ বেছিকৈ নিদিব যদি আপুনি বিবাহিত তেন্তে এই মাহটো আপোনালোকৰ বাবে অলপ মধ্যমীয়া হ'ব পাৰে গোটেই মাহটো সপ্তম স্থানত শনিৰ প্ৰভাৱ থাকিব বুলি কৈছে একে সময়তে যদি আপোনালোকৰ জীৱন সংগীয়ে কিবা এটা কাম কৰি আছে তেন্তে আপোনালোকক বিশেষকৈ দুয়োৰে মাজত কথাবোৰ যথেষ্ট ভাল হ'ব আৰ্থিক লাভ আৰু আৰ্থিক অগ্ৰগতিৰ সম্ভাৱনা আছে এই মাহটোত কিন্তু কৈছে যে যদি কোনো সমস্যাত আপোনালোকে পৰি আছে বা কিবা এটা প্ৰব্লেম ফেচ কৰিছে জীৱন সংগীৰ লগত শ্বেয়াৰ কৰিব লাগিব বুলি কৈছে সামান্য বিষয়ক লৈ সৰু মতানৈক্য আপোনালোকৰ এই মাহত সৃষ্টি হ'ব পাৰে গতিকে এইবোৰৰ প্ৰতি আপোনালোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে আপোনালোকৰ সম্পৰ্কত উন্নত কৰিবলৈ আপোনালোকৰ জীৱন সংগীৰ সৈতে সঘনাই যোগাযোগ কৰিব লাগিব সঘনাই আলোচনা কৰিব লাগিব আৰু সম্পৰ্কবোৰ ৰক্ষা কৰিব লাগিব তেতিয়াহে আপোনালোকৰ বৈবাহিক জীৱনটো ভালদৰে উপভোগ কৰিব পাৰিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু সৰু সংঘাতৰ পৰা আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু সন্দেহে কিন্তু সমস্যাৰ কিছু লোকৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব এই মাহত বিশেষকৈ মনত ৰাখিব কাৰোৰ পৰা বিশেষকৈ বেছি আশা নকৰিব জোখতকৈ বেলেগৰ ওপৰত নিৰ্ভৰ কৰিলে সমস্যা হ'ব পাৰে গতিকে নিজৰ বুদ্ধি আৰু বিবেচনাৰে যিমান পাৰে আপোনালোকে এই জানুৱাৰী মাহটোত কাম কৰক বুলি কৈছে নিজৰ বিচাৰ বিবেচনাৰে গতিকে কাৰোবাৰ কথাত প্ৰভাৱিত হৈ পেলাই যিকোনো কাম বা যিকোনো সিদ্ধান্ত এই মাহত কিন্তু একেবাৰে নল'ব বুলি কৈছে নহ'লে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব বস্তুগত আৰাম আপোনালোকৰ এই মাহত বৃদ্ধি পাব কথা বতৰাৰ সুৰত কোমলতা বজাই ৰাখিব লাগিব বুলি কৈছে তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিব যিকোনো কাম আপোনালোকে ভাল কথন সুৰ ভাল ব্যৱহাৰে সেইখিনি সম্পূৰ্ণ কৰিব পাৰে পৰিয়ালৰ সদস্যৰ লগত সম্প্ৰীতি আৰু বুজাবুজি থাকিব বিশেষকৈ আত্মবিশ্বাস আপোনালোকে এই মাহত কমি যাবলৈ একেবাৰে নিদিব আৰু সংযত জীৱনশৈলী গ্ৰহণ কৰক বুলি কৈছে গতিকে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ বাবে অনুকূল সময় বুলি কৈছে মাহৰ আৰম্ভণিতে সূৰ্যক দশম স্থানত ৰখা হ'ব তাৰ লগত মংগল আৰু বুধ আৰু শুক্ৰৰ ৰাশিৰ অস্তিত্বৰ স্থানত থাকিব অৰ্থাৎ এই সময়খিনিত কৈছে যে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু উৎখান পতন হ'ব পাৰে নিজৰ পদবী আৰু সুনাম অটুট ৰাখিবলৈ আপুনি নিৰন্তৰ প্ৰচেষ্টা চলাব লাগিব
আপুনি অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু সেইবোৰ সন্মুখীন হ'বলৈ বা সেইখিনি সৈতে মোকাবিলা কৰিবলৈ সেইখিনি সৈতে যুঁজিবলৈ আপোনালোকে সাজু হৈ থাকিব লাগিব এক্টিভ হৈ থাকিব লাগিব সক্ৰিয় হৈ থাকিব লাগিব কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰসকলৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব এই মাহত কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ বিশেষকৈ যদি সম্পৰ্কবোৰ ভাল হয় আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে একে সময়তে এই সময়খিনিত এই মাহত বিশেষকৈ আপোনালোকৰ চাকৰি সলনি কৰাৰ শুভ সুযোগ পাব কৰ্মৰ যদি বা প্ৰাইভেট সেক্টৰত কিবা এটা কাম কৰিছে দেখিছে ভাল অপৰচুনিটি বেলেগ ফালৰ পৰা আহিছে সেইখিনি ল'ব পাৰে বুলি কৈছে ইয়াৰ উপৰি আপোনালোকৰ কামৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ কিছু লোকৰ এই জানুৱাৰী মাহত দৰমহা আদি বৃদ্ধি পাব পাৰে ব্যৱসায়ীসকলে মাহৰ শেষৰ ফালে বিশেষ সুবিধা লাভ কৰাৰ সুযোগ পাব বুলি কৈছে আপোনালোকৰ ব্যৱসায়টো সুন্দৰভাৱে আগবাঢ়ি যাব কিন্তু নতুন পৰিকল্পনা আপোনালোকৰ ব্যৱসায়ত বহুত বেছি প্ৰয়োজন অনুভৱ কৰিব আৰু সেইখিনি যদি আপোনালোকে পৰিকল্পনা কৰে নিশ্চয়কৈ সফল হ'ব যি আপোনালোকক উপকৃত কৰিব আপোনালোকৰ ব্যৱসায়িক যি আপোনালোকৰ প্ৰচেষ্টা ব্যৱসায়িক কৰাৰ যি ধৰণৰ হাৰ্ড ৱৰ্কিং সেইখিনি আপোনালোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব গতিকে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে বিশেষকৈ আত্মবিশ্বাসী হ'ব লাগিব পিতৃ মাতৃৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব এই মাহত আপোনালোকৰ সামাজিক স্থানৰ প্ৰতি সজাগ হ'ব বুলি কৈছে এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি এটেনশ্যন দিব প্ৰেমৰ সম্পৰ্কত কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে একে সময়তে আদালতৰ গোচৰত বিশেষ অগ্ৰগতিৰ সম্ভাৱনা কিছু কম আছে স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি বিৰাজ কৰিব এই মাহত ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা অনুভৱ কৰিব কম প্ৰৱণতা অনুভৱ কৰিব পাৰে গতিকে ধৰ্মীয় কাম কাজতো গুৰুত্ব দিব লাগিব নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰি কামখিনি কৰক বা সদায় যিখিনি কাম কৰিবলৈ আগবাঢ়ে সেইখিনি ক্ষেত্ৰত জ্যেষ্ঠ লোকসকলৰ পৰা বা পিতৃ মাতৃৰ আশীৰ্বাদ নিশ্চয়কৈ আপোনালোকে ল'ব তেওঁলোকৰ পৰা কিছু নজনা কথাবোৰ জানিবৰ বাবে চেষ্টা কৰক পৰামৰ্শ ল'ব কিছু ভাল হ'ব বুলি কৈছে ব্যৱসায়ত কিছু উঠানামা হ'ব কাম কৰাৰ বা বিভিন্ন কৰ্মক্ষেত্ৰৰ লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি কাম কৰিলে এই 2026 চনৰ জানুৱাৰী মাহটোত বিশেষকৈ উপকৃত হ'ব বুলি কৈছে কিন্তু সাৱধানে কাম কৰিব লাগিব সিৰিয়াছনেছ লাগিব বুলি কৈছে একে সময়তে কৰ্মৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে ভাল পদবী আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকক প্ৰথমতে কৈছোঁ খৰচ বাঢ়িব খৰচবোৰ কমাব লাগিব বুলি কৈছে ঘৰতে শুভ অনুষ্ঠানত ধন খৰচ কৰাৰ সম্ভাৱনা আছে আনকি সম্পত্তি ক্ৰয় কৰাৰ কিছু লোকৰ সম্ভাৱনাও দেখা পোৱা গৈছে মাহৰ মধ্যভাগৰ পৰা বিশেষকৈ এই সময়খিনিত আপোনালোকৰ আয় ঘৰখনত প্ৰভাৱ পেলাব দ্বিতীয় গৃহৰ অধিপতি মংগল গ্ৰহে একাদশ স্থানত বহি বিশেষকৈ দ্বিতীয় গৃহৰ দিশ দিব যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব আপোনালোকৰ ধন সম্পত্তি লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে একে সময়তে আপুনি ধন সম্পত্তি লাভ কৰিব আৰু ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত এই মাহৰ মধ্যভাগৰ পৰা সফল হ'ব আপোনালোকৰ অষ্টম আৰু তৃতীয় দুইটা ঘৰতে শাসন কৰা শুক্ৰই বিশেষকৈ আদৰ্শ ঘৰলৈ স্থানান্তৰিত হ'ব ইয়াৰ ফলত আপোনালোকৰ নিজৰ যি প্ৰচেষ্টা আৰু নিজৰ যি কঠোৰ পৰিশ্ৰমৰ পৰা আপোনালোকে লাভান্বিত হ'ব বুলি কৈছে লগতে কোৱা হৈছে যে এই মাহত সম্ভাৱনাৰ যিখিনি কাম আছে আপোনালোকৰ হোৱাৰ যিখিনি চান্স আছে সেইখিনি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে কিছু অপ্ৰত্যাশিত লাভো আহিব এইদৰে মাহৰ শেষৰফালে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব বুলি কৈছে কিন্তু মনত ৰাখিব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপুনি আপোনালোকৰ জীৱন আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান বিশেষকৈ মনোভাৱ গ্ৰহণ কৰিব পাৰে যিয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে আমন্ত্ৰণ জনাব পাৰে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা বেছি ভয়ানক হ'ব পাৰে গতিকে ধ্যান ৰাখিব মাহৰ শেষৰ ফালে বিশেষকৈ আপোনালোকে যিকোনো দীৰ্ঘদিনীয়া ৰোগৰ বিশেষকৈ ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে অনুকূল ফলাফল দেখিব বুলি কৈছে একে সময়তে কৈছে যে কিছু লোকৰ পাচনতন্ত্ৰ কিছু দুৰ্বল হ'ব পাৰে একে সময়তে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য খাব লাগে যি আপোনালোকৰ পেটটোক বিশেষকৈ সুস্থ কৰি ৰাখে আপোনালোকৰ পাচনতন্ত্ৰ ভাল হৈ থাকে কোনো ধৰণৰ সংক্ৰমণ ৰোধ কৰে আত্মসচেতন হৈ স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে নিজকে সুস্থ কৰি ৰাখিব পাৰে এই মাহত আপুনি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কিছু খৰচ পাতি কৰিবলগীয়া হ'ব পাৰে কিছুমান নতুন সম্পদ আহৰণ কৰিব পাৰে যি আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা এই সময়খিনি কিছু খাদ্য সামগ্ৰী কিনাৰ বাবে ভাল হ'ব বুলি কৈছে একে সময়তে কোৱা হৈছে যে পাৰিবাৰিক সম্পৰ্কত কিছু উত্থান পতন হ'ব পাৰে যদি পাৰিবাৰিক সম্প্ৰীতি আৰু সংগতি প্ৰাধান্য থাকিব বুলি কৈছে পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ বিশেষকৈ যথেষ্ট মনোযোগ দিব ইজনে সিজনক সন্মান কৰিব আৰু পৰিয়ালৰ উন্নতিৰ বাবে ইজনে সিজনক সহায় কৰিব এই মাহত পৰিয়ালটোৰ আৰ্থিক আয়ু বৃদ্ধি পাব আপুনি নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই মাহটোত একে সময়তে তৃতীয় স্থানৰ অধিপতি শুক্ৰৰ জড়িত হ'ব আৰু প্ৰথম ঘৰত বহি থকা শনিয়ে তৃতীয় স্থানলৈ চাই থাকিব ইয়াৰ ফলত আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সামঞ্জস্যপূৰ্ণ সমৰ্থন লাভ কৰাটো নিশ্চিত হ'ব তেওঁলোকৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক ভাল হ'ব বুলি কৈছে মতানৈক্যবোৰ দূৰ হ'ব একে সময়তে
ইজনে সিজনক বিশ্বাস কৰি আপোনালোকৰ সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব পৰিয়ালৰ মাজত আপোনালোকৰ ভাই ভনীৰ পৰা বিশেষকৈ আপোনালোকে সুবিধাবোৰ লাভ কৰিব ইজনে সিজনক সাপোৰ্ট কৰিব সেইখিনি যথেষ্ট আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ঘৰখনৰ মানুহখিনি যেতিয়া শান্তিৰে থাকিব ঘৰখনত যেতিয়া আপোনালোকৰ ইতিবাচক পৰিৱেশবোৰ থাকিব আপুনি কাম কৰিও ভাল পাব আপুনি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব তেতিয়া কিছুমান চিন্তাই যাতে আপোনালোকক যাতে অশান্তি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব যাতে ঘৰখনৰ পৰিৱেশটো ভাল হৈ থাকে এই মাহত কিন্তু প্ৰেম জীৱনতো আপোনালোকে কৈছিল প্ৰথমতে অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব ঘৰখনৰ উন্নতিৰ বাবে ঘৰখনৰ বিশেষকৈ ডেভেলপমেণ্টৰ কাৰণে আপোনালোকৰ উন্নতিৰ কাৰণে সাকসেছৰ কাৰণে যথেষ্ট পৰিমাণে বিশেষকৈ এই মাহটোত মীন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব আৰু সেই অনুসাৰে সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে এই মাহত আপোনালোকে বৃহস্পতিবাৰে ভগৱান ৰাম নাম জপ কৰিলে অত্যন্ত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব একে সময়তে সোমবাৰৰ দিনটোত বিশেষকৈ আপোনালোকে মহাদেৱক পূজা কৰিব শিৱলিংগত বিশেষকৈ বিশুদ্ধ জল বা আপোনালোকে পানী বা আপোনালোকে গাখীৰ আগবঢ়াওক নিশ্চয়কৈ অনুকূল ফলাফল দেখিব কিন্তু আপোনালোকে লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব আপোনালোকৰ সকলোৰে 2026 চনৰ এই জানুৱাৰী মাহটো ভালদৰে পাৰ হওক আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমাগতি আধাৰিত ৰাশিফল ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জানুৱাৰী মাহটো ভালদৰে পাৰ হওক